মই ফকীৰাগ্ৰাম ব্লক কমিটিৰ সভাপতি ডাঙৰীয়াক মই ধন্যবাদ যাচিছোঁ আৰু লগতে ফকীৰাগ্ৰামৰ সকলো পৰ্যায়ৰ কৰ্মকৰ্তাসকলক ধন্যবাদ যাচিছোঁ। আজি ইয়াত আমাৰ ফকীৰাগ্ৰাম আৰু বাওঁকুঙি দুয়োটা সমষ্টিৰ দুজন আমাৰ যি BPF দলৰ মনোনীত প্ৰাৰ্থী পৰ্বতজৰা আৰু বাওঁকুঙি দুয়োজনকে আনি আজি ইয়াত সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছে আৰু লগতে ইয়াত আমাৰ দলীয় কাম কাজখিনি কেনেকৈ আমি কৰিম এইখিনি কথাও আলোচনা হৈছে। ইয়াৰ কাৰণে ফকীৰাগ্ৰাম ব্লক BPFৰ মুৰব্বী তথা আমাৰ ফকীৰাগ্ৰাম 7 নং সমষ্টিৰ MCLA ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। ৰাইজলৈ এটাই মেছেজ, কাৰণ চাওক এটা এছেম্বলি সমষ্টিটো বহুত ডাঙৰ হয়, তো মই আমাৰ BPF দলৰ কৰ্মকৰ্তাৰ লগতে সকলো ৰাইজকে মই এটাই আহ্বান জনাওঁ যে আপোনালোকে জাষ্ট 4 মাহ আগত আমাৰ BPF দলটো আনিলে, BPF দলক ক্ষমতাত আনিলে, তো আগন্তুক ভৱিষ্যতে আমাৰ লগত থাকক আৰু এই 4 মাহতে যিখিনি ডেভেলপ হৈছে যথেষ্ট ডেভেলপ হৈছে। যোৱা 5 বছৰত যিখিনি হোৱা নাছিল এই 4 মাহতে সেইখিনি হৈ গ'ল আৰু আগন্তুক ভৱিষ্যতে বহুতখিনি হ'বলৈ বাকী আছে, গতিকে আমাৰ লগত থাকক সেইখিনি আহ্বান জনাওঁ। প্ৰথমতে মই ফকীৰাগ্ৰাম ব্লক কমিটিৰ সন্মানীয় সভাপতি তথা আমাৰ এই ফকীৰাগ্ৰামৰ সকলোৰে মৰমৰ MCLA এজামুল হক ডাঙৰীয়াৰ লগতে ফকীৰাগ্ৰাম ব্লকৰ সম্পাদক তথা বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যি আমাৰ বাওঁকুঙি সমষ্টিৰ মই প্ৰাৰ্থী তথা আমাৰ পৰ্বতজৰাৰ প্ৰাৰ্থী ডক্টৰ ৰেজাউল কৰিম ডাঙৰীয়াক যি মাতি আনি পেলাই ইয়াতে সন্মান আৰু মৰম চেনেহ দিলে, তাৰ কাৰণে আমি আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত এই ফকীৰাগ্ৰাম ব্লক যিহেতু আমাৰ বাওঁকুঙিৰ আধা পৰে আৰু বাকীখিনি পৰ্বতজৰা পৰে, আমি একেলগে মিলি ফকীৰাগ্ৰাম অঞ্চলটোৰ কাম কৰাৰ কাৰণে যথাপন চেষ্টা কৰিম। যিহেতু বাওঁকুঙিৰ হৃদপিণ্ড বুলি ক'লেও ভুল নহ'ব ফকীৰাগ্ৰাম, ইয়াতে এটা সমন্বয়ৰ ক্ষেত্ৰ, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহ ইয়াত বসবাস কৰে। আমি সকলো শ্ৰেণীৰ মানুহৰ সকলো জাতি জনগোষ্ঠীৰ একেলগে সম উন্নয়নেৰে আগবঢ়াই লৈ যাম, এইখিনি আজি কথা দিছোঁ। আপোনাৰ ইয়াৰ সমষ্টিৰ ৰাইজে ইতিমধ্যে এজামুল হক ডাঙৰীয়াক মানে বহুত মৰম দি পেলাই তেখেতক BTC চৰকাৰত ইতিমধ্যে অন্তৰ্ভুক্ত কৰাইছে। মই খুব আশাবাদী এই অঞ্চলৰ মানুহে মোক যথেষ্ট মৰম দিব, ভালপোৱা দিব। মোৰ লগতে আমাৰ ডক্টৰ ৰেজাউল দা আছে, তেখেতকো মৰম ভালপোৱা দি একেলগে দুয়োজন প্ৰাৰ্থীকে ইয়াৰ পৰা বিপুল ভোটত জয় কৰি লৈ যাব বুলি মই আশাবাদী।